বোধ কৰোঁ 1995 চনত অসমীয়া সংগীতৰ ক্ষেত্ৰখনত এটা নতুন কথাৰ সংযোজন হ'ল কি সংযোজন সেই বিষয়ে গোটেইখিনি কম মই শ্ৰদ্ধাঞ্জলি কৰাৰ আগতে জুবিনৰ এটা এলবাম কৰিছিলোঁ জোনাকী মন বুলি তো তেতিয়া বায়া অনামিকাৰ সময়ত তাক পাইছোঁ যদিও সি মই অকণমান তেতিয়া আকৌ চুলি তুলি দীঘল আছিলে অলপ ৰিজাৰ্ভ হৈ থাকোঁ সি পিছত মোক কৈছে বা অৰুণদাক দেখিলে ভয় লাগে মই এনেকৈ আইনেদি জুমি চাওঁ তোমাক তুমি বজাই থাকা মোৰো মন এটা আছিলে FTIত পঢ়াৰ কাৰণে তো আমি গৈ FTI পুনে পালোঁ যায় দুইটাই সাউণ্ড ইঞ্জিনিয়াৰিং সাউণ্ড ইঞ্জিনিয়াৰিং মানে পঢ়িবৰ কাৰণে কম্পিউটাৰ দাম তেতিয়া বহুত আছিলে তেতিয়া 486 মেচিন আছিলে পেণ্টিয়াম ওলোৱাই নাছিলে উইণ্ডোজ 95 ওলোৱা নাছিলে 10 বেছ আছিলে চব তো তেতিয়া 75,000 লৈছিলে কম্পিউটাৰটো তো ৰাজীৱ দলত কিবা কথা ওলালে কৈছে ঠিক আছে দিয়া মই কম্পিউটাৰ দিম তুমি ইনষ্টলমেণ্টত পইচা দিবা সেয়া হৈছে কম্পিউটাৰ প্ৰগ্ৰামিং আৰু কেছেটটো আছিল NK প্ৰডাকশ্যনৰ আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি মোৰ যদি ভুল হোৱা নাই একজেক্টলি তো শ্ৰদ্ধাঞ্জলি কামটো কৰোঁতে তো গল্ডিও গম পায় সিও মানে অলপমান তাৰো কিউৰিচিটি আছে কি বা কথা কি বতৰা সি আৰু ৰাতি কেতিয়াবা 12:30 বজাত ওলায় তো সি অহাৰ পিছত ক'ত কাম হয় আৰু লিখছে আৰু সেইদিনাখন কাম নহয় আৰু সেইদিনাখন লিখছে আৰু নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক কুশলে আছে যোৱা কিছুদিন ধৰি বিশেষ এটা বিষয়ৰ সম্পৰ্কতে আচলতে কথাবোৰ পাতি আছোঁ বিশেষ এজন মানুহৰ সৈতে জড়িত মানুহখিনিক লৈ কথা পাতি আছোঁ আমাৰ অতি মৰমৰ জুবিন গাৰ্গৰ সৈতে প্ৰথমৰ পৰ্যায়ত যিখিনি মানুহ জড়িত হৈ আছিল যিখিনি মানুহে জুবিন গাৰ্গৰ গোটেই যাত্ৰাটোত এক নিস্বাৰ্থ কণ্ট্ৰিবিউশ্যনেৰে আগবঢ়াই নিছিল এক যাৰ যিসকলে ভাবে যে জুবিন গাৰ্গে নিজৰ লগতে তেখেতসকলৰ জীৱনবিলাককো সমৃদ্ধ কৰি থৈ গৈছে তেখেতসকলৰ যাত্ৰাপথটোকো যথেষ্ট আগবাঢ়ি যোৱাত এক ধৰণৰ ভূমিকা পালন কৰি থৈ গৈছে তেনেকুৱা মানুহখিনিৰ সৈতে কথা পাতি আছোঁ আৰু সঁচাই বহুত কথা শিকিছোঁ ভাল লাগিছে আৰু অনুভৱ কৰিছোঁ যে সেই সময়খিনি আচলতে কিমান ধুনীয়া সময় আছিল সেই সময়খিনিত সকলোৱে যেন নতুন ধৰণেৰে কামবোৰ কৰিছিল শিকিবলৈ যত্ন কৰিছিল ৰাইজলৈ আটাইতকৈ শ্ৰেষ্ঠ কিবা এটা আগবঢ়াই দিয়াৰ প্ৰয়াস কৰিছিল আজি তেনেকুৱা এগৰাকী বিশেষ ব্যক্তিক আনস্ক্ৰিপ্টেড উইথ আৰ্চিলৈ নিমন্ত্ৰণ জনাই আনিছোঁ মানুহজনৰ বিষয়ে মই আচলতে খুব শেহতীয়াকৈ গম পাইছোঁ কিন্তু তেখেতে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ এনেকুৱা এটা কথা লৈ আহিলে যিটো কথাত তেওঁৱে প্ৰথম আনিলে আচলতে কি কথা কি সংযোজন সেই বিষয়ে গোটেইখিনি ক'ম প্ৰথমে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আজি আমাৰ সৈতে আছে অৰুণ কুমাৰ দাস ডাঙৰীয়া মই দাদা বুলি ক'ম দাদা মোৰ ষ্টুডিঅ'লৈ আপোনাক আদৰণি জনাইছোঁ থেংক ইউ নমস্কাৰ এতিয়া কথা হৈছে অৰুণ কুমাৰ দাস দাদা বুলি কোৱাৰ লগে লগে মই ভাবোঁ এই মুহূৰ্তত এই ভিডিঅ'টো চাই থকা বহুতেই হয়তো এই মানুহজনক চিনি পোৱা নাই বা চিনি পাবও পাৰে কিন্তু তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন অসমীয়া মিউজিকলৈ অসমীয়া সংগীতলৈ সেই বিষয়ে গম পালে আপোনালোকে এই মানুহজনক আৰু কেতিয়াও পাহৰিব নোৱাৰে দাদা বোধ কৰোঁ 1995 চনত অসমীয়া সংগীতৰ ক্ষেত্ৰখনত এটা নতুন কথাৰ সংযোজন হ'ল সেয়া হৈছে কম্পিউটাৰ প্ৰগ্ৰামিং আৰু কেছেটটো আছিল NK প্ৰডাকশ্যনৰ আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি মোৰ যদি ভুল হোৱা নাই এতিয়া কম্পিউটাৰ প্ৰগ্ৰামিং এণ্ড মিউজিক এতিয়াৰ কাৰণে এতিয়াতো তাতকৈ বেলেগকৈ আমি কথাবোৰ ভাবিবই নোৱাৰোঁ নহয় জানো কিন্তু 1995 চনত এতিয়া কম্পিউটাৰে কিমানটা আছিলে সেইটো অকণমান ভাবিবলগীয়া এটা কথা মোক অকণমান এই গোটেই কথাখিনি কওক যে আপুনি কেনেদৰে এই পায়নিয়াৰজন হ'ল
মোৰ একচুৱেলি মই কৈছোঁ মোৰ লাইফত আপোনাৰ কোনো প্লেনেই নাথাকে যে মই কম্পিউটাৰ প্ৰগ্ৰেমিং কৰিম অমুক কৰিম তমুক কৰিম চব বস্তু মোৰ ছাডেনলিয়ে হৈ যায় ইভিন মই মিউজিক ইণ্ডাষ্ট্ৰীত অহাটোও ছাডেনলি মই গিটাৰ প্লে' কৰাটোও ছাডেন এক্সিডেণ্টেল হৈছে চব এক্সিডেণ্টেলি হৈ থাকে তো কম্পিউটাৰ কেছটো তোমাৰ ক'বলৈ গ'লেতো অলপ দীঘলীয়া হ'ব যদি ক'ব পাৰোঁ নিশ্চয় নিশ্চয় কাৰণ আমি জুবিন গাৰ্গৰ জীৱনৰ সেই সকলোখিনি কথা জানিব বিচাৰিছোঁ যে এই যে শ্ৰদ্ধাঞ্জলি কেছটো আমি গীতকেইটা শুনিলোঁ আমাৰ কাৰণে এনেকুৱা হৈ গ'ল সেইকেইটা যেন জুবিন গাৰ্গে গাওঁতে আমাৰ বেছি ভাল লাগিছে এনেকুৱা ধৰণৰ ভাবো হৈ গৈছিল সেইবোৰ সময়ত কাৰণ সেইখিনি সময়ত 95ত আমি গান শুনিবলৈ আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ মুখত হিন্দী গীত ইমান ভাল লাগিছে শুনি তেওঁৰ ভইচটো এইখিনি সময়ত ইমান ফ্ৰেছ আছিলে ইমান পিয়'ৰ আছিলে তো মানে যিকোনো গান গালে ভাল লগা হৈছিলে ইনিচিয়েলি সেইখিনি সময়ত পাই সঁচাই ভাল লাগিছিল তেওঁৰ লগত কাম কৰি তো কম্পিউটাৰৰ কথাটো হ'ল কি মই শ্ৰদ্ধাঞ্জলি কৰাৰ আগতে জুবিনৰ এটা এলবাম কৰিছিলোঁ জোনাকী মন বুলি জোনাকী মন তোমাৰ খুব ধুনীয়া এটা গান আছে দূৰ দূৰণিৰে হয় তাতে কল্পনা পাটোৱাৰী তাৰ পৰাই লিফ্ট পাইছে সেই গান আমাৰ উৎপল শৰ্মা দাদাই গাইছে এটা গান তো সেইকেইটা কম্প'জ কৰোঁতে তাৰমানে গলি গোৱাৰ পিছত সেইখিনি সময়ত তাৰমানে NK প্ৰডাকশ্যনৰ লগত সি আৰু ব্যৱসায় ভিত্তিক ভাবি কিনে আমাক তাক ক'লে যে তুমি এতিয়াৰ পৰা মোৰ মানে বেনাৰত গাবা তো মোকো ক'লে তুমি কাম কৰি দিবা বোলো ঠিক আছে তাৰ আগতে জুবিনৰ লগত মানে মায়া আৰু অনামিকাত উৎপলদাই কাম কৰিছিলে আৰু উৎপলদাৰ লগত মই বহুতেই ক্ল'জ মানে উৎপলদাৰ প্ৰত্যেকটো কামত মই এছিষ্ট কৰোঁ তেখেতক মানে এছিষ্ট মানে ইন দ্য চেঞ্চ কি পেপাৰ ৱৰ্কছৰ কাম কৰি দিওঁ তো তেখেতে মানে যিখিনি কৰ্ড ৰেডি কৰি দিয়ে সেইখিনি আপুনি মানে মিউজিক কি হ'ব কেনেকৈ লিখিব যিমান পাৰোঁ আৰু মানে কৰ্ড লাইনটো খুব সাংঘাতিক সুন্দৰ বনাই তেওঁ তাত আৰু চাগে একো বেলেগ কথা নাহে বেলেগ কথা একো নাহে তাৰমানে তাত যে ইয়াতকৈ এইটো হ'লে ভাল লাগিলেহেঁতেন সেইখিনি সময়ত নাছিলে এতিয়াতো বহুত ডেভেলপ হ'ল এতিয়া কিবা এটা হয়তো উৎপলদাই বেলেগকৈ চিন্তা কৰিব পাৰে তো এনিৱে তো তেতিয়া মায়া অনামিকাৰ সময়ত তাক পাইছোঁ যদিও মই অকণমান তেতিয়া আকৌ চুলি তুলি দীঘল আছিলে অলপ ৰিজাৰ্ভ হৈ থাকোঁ সি পিছত মোক কৈছে বা অৰুণদাক দেখিলে ভয়ে লাগে একদম মই এনেকৈ আইনেদি জুমি চাওঁ তোমাক তুমি বজাই থাকা তো তেনেকৈ লাহে লাহে ফ্ৰী হ'লোঁ আৰু তো সেই এলবামটো কৰাৰ পিছত তোমাৰ মাইনাৰ লগত মই তাৰ মাজতে মাইনাৰ ইয়াতে কিবা অলপ যতীন শৰ্মা দাদাৰ কথা কৈছে তো ইয়াতে তাৰ কিবা অলপ খেলি মেলি হোৱাৰ কাৰণে কৈছে মোক ক'লে ব'লক আমি বাহিৰত পঢ়িব যাওঁ খেলি মেলি মানে ই কাৰোবাৰ এটা ষ্টুডিঅ'ত কাম কৰি আছিলে কৰি থাকোঁতে কিবা অকণমান মনোমালিন্য হ'ল প্ৰপাৰেটৰৰ লগত বা কিবা তেনেকুৱা তো সিও অকণমান চেণ্টিমেণ্টেল আৰু এনেও মিউজিচিয়ানবিলাক এনেও চেণ্টিমেণ্টেল হয় তো কিবা এটা পুটুককৈ লাগি যায় তাৰমানে এতিয়া তোমাৰ লগত কথা পাতি আছোঁ কিবা যদি মোক কৈ দিয়ে মোৰ পুটুককৈ গাত লাগি যাব পাৰে তো সেনেকুৱা হয় আচলতে অংকটো তো সি তাৰমানে ক'লে ব'লক পঢ়িব আৰু সি মোৰ লগত ইমানেই ক্ল'জ তাৰমানে মোক নহ'লে সি মানে তোমাৰ একো বেলেগক নকয় তাৰমানে মোকেই প্ৰথম কথা কয় যি হওক কাৰোবাৰ লগত প্ৰব্লেম হ'লেও মোক ক'ব কাৰোবাৰ লগত ভাল হ'লেও মোক ক'ব তো মোৰো মন এটা আছিলে FTIত পঢ়াৰ কাৰণে তো আমি গৈ FTI পুনে পালোঁ যায় দুইটাই সাউণ্ড ইঞ্জিনিয়াৰিং সাউণ্ড ইঞ্জিনিয়াৰিং মানে পঢ়িবৰ কাৰণে ইয়াৰ পৰা মানে এই যে কিবা এটা কথাত অকণমান মনটো বেয়া লাগিলে একেবাৰে যে শিকিল মানে তেতিয়া এন্থো আছিলে না য়ং আছিলোঁ ইয়াৰ পৰা দাৰা আহমেদ ডাঙৰীয়া তেখেতৰ পৰা হেৰি লৈ গৈছিলোঁ মানে চাৰ্টিফিকেট এখন দিছিলে দুইটাকে গৈ FTIত সেইখিনি সময়ত নহ'লগৈ পৰীক্ষা হৈ গ'ল তাৰপিছত আডেয়াৰ ইনষ্টিটিউট গ'লোঁ মাদ্ৰাজৰ তো আডেয়াৰত গৈ তাতো মানে অংকটো নহ'লগৈ আল্টিমেটলি কিবা কাৰণত ক'ৰবাৰ ধৰা ছেশ্যন আৰম্ভ হৈ গ'ল কিবা হৈ গ'ল তাৰ বেক টু মুম্বাই তো মুম্বাই আগতে মুম্বাইত সেইখিনি সময়ত তোমাৰ আমাৰ মিউজিক মেকাৰ্ছৰ প্ৰপাৰেটৰ বীৰেন্দাই কিবা জিতুলৰ এলবাম এটা কৰি আছিলে তাত তো বীৰেন্দাই কিবা কাৰণে আমি যোৱা বুলি গম পাই কিনে তেতিয়া মোবাইল চবাইল নাই এনে কাৰোবাৰ মুখত শুনি আমি তাতে ষ্টুডিঅ' বিটছ আছিলে হৰিহৰণৰ ষ্টুডিঅ' আছিলে তাত গ'লোঁ গৈ আৰু তেতিয়া গোটেই কথাখিনি মাইনাই ক'লে যে ঠিক আছে এতিয়া মই তাতে ৰেকৰ্ডিষ্টজন আছিল হাছান শ্বেখ বুলি এজন আছিলে তো তেওঁৰ লগত কথা পাতি আমাক মানে তাতে কাম শিকিবৰ কাৰণে ৰাখি থ'লে
মই থাকিলেও আমি দুটাই থাকিলোঁ মই বেছিদিন থাকিব নোৱাৰিলোঁ ঘৰৰ পৰা প্ৰেছাৰ আহিলে দেউতাই ফোন কৰে গুচিয়া মোৰ প্ৰব্লেম হৈছে মোক হোমটো যিকিনক মই তাক ক'লোঁ তুমি থাকা মই আছোঁ কিবা হ'লে মোক ক'বা তো তেনেকৈ থাকি গ'ল থাকি যোৱাৰ পিছত আমাৰ কমিউনিকেশ্যনটো আছিলে এনি টাইম কমিউনিকেশ্যন আছিলে মানে যতীন শৰ্মা দাদাৰ যাত্ৰাটো তেনেকৈ যাত্ৰা তেনেকৈ আৰম্ভ হৈছে আজি ইমান প্ৰতিষ্ঠিত এতিয়া 3টা ষ্টুডিঅ' সেই এটা অভিমানত গুচি গৈ মানে আজি হয় তো এইটো এটা ইতিবাচক জেদ তো তাৰপিছত তেনেকৈ থাকোঁতে মানে সিয়ে কিবা এদিন ফোনত ক'লে যে এনেকৈ তেনেকৈ তেতিয়া তাৰমানে কম্পিউটাৰ কনচেপ্টটো তাত আহিছিলে কিবা তেনেকুৱা আৰু যে আৰু কম্পিউটাৰ এটা লৈ লগে মোক হেন তাৰ বোলে কি কৰিম কম্পিউটাৰ বোলে এনেকৈ প্ৰগ্ৰেমিং কৰিবলৈ কি মই নাজানো এইবিলাক মুখামুখি ক'লে তাৰপিছত কিবা কথাত গৈ সেইখিনি সময়তে আমাৰ উৎপলদাৰ ভনীজীয়েকজনে ডাটা মিছনৰ মাৰ্কেটিঙৰ হেড আছিলে মানে ৰাজীৱ বৰা তো ৰাজীৱ দলত কিবা কথাই ওলালে কৈছে ঠিক আছে দিয়া মই কম্পিউটাৰ দি দিম তুমি ইনষ্টলমেণ্টত পইচা দিবা সেইটো এটা খুব ডাঙৰ সকাহ সেইখিনি কাৰণ চাগে সেইখিনি সময়ত কম্পিউটাৰ তেতিয়া গুৱাহাটীত সেইখিনি সময়ত দুজন মানুহে ডিল কৰে এজন হ'ল ডাটা মিছন আৰু এজন লালানী বুলি এজন আছিলে তো ডাটা মিছনৰ যেতিয়া মোক কথাটো ক'লোঁ তেওঁ যেতিয়া ক'লে কম্পিউটাৰ দাম তেতিয়া বহুত আছিলে তেতিয়া 486 মেচিন আছিলে পেণ্টিয়াম ওলোৱাই নাছিলে উইণ্ড'জ 95 ওলোৱা নাছিলে 10 বেছ আছিলে চব তো তেতিয়া 75,000 লৈছিলে কম্পিউটাৰটো এনেই কম্পিউটাৰটো সি দি দিলে দিয়াৰ পিছত মুম্বাইৰ দেৱ আকৌ সেইখিনি সময়ত মুম্বাই গৈ থাকে ডাবিং চাবিঙৰ কাৰণে তো দেৱই তাৰমানে কি ক'লে এইটো সি স্পনচৰ্ড কৰিব কিন্তু তাৰ কামবিলাক আমি কৰিম আৰু পিছত এনেকুৱা আৰু তাত সি দি পঠালে ছফ্টৱেৰ এটা দি ছফ্টৱেৰ এটা মিডি কনভাৰ্টাৰ বক্স এটা বুলি কয় সেইটো সেই দুটাই বস্তু তেতিয়া সেইখিনি 20,000 টকা লৈছিলে সৰু ফ্লপি এখনত আহে তেতিয়া ফ্লপিতে আহে CD প্লেয়াৰ নাহে তেতিয়া তো সেইটোলৈ আনি এতিয়া বস্তুটো আনিলোঁ যেতিয়া সি মোক দিয়াৰ পিছত মই এতিয়াতো খাই নাই পিন্ধি বুজিও নাপাওঁ একো টেকনিকেল কথাবিলাক মানে এইখিনি বস্তু যতীন শৰ্মা দাদাই দেৱ বৰকটকী ডাঙৰীয়া হাতত দি পঠালে যে মোক দিবৰ কাৰণে তো ময়ো সেই হিচাপে আনিলোঁ সেই পে'মেণ্টটো কিন্তু দেৱই কৰিছে তাৰ সেইটো তো পিছে মানে আমাৰ ডিলটো তেনেকুৱা আছিলে আৰু মই দি দিম তোমাক এইটো পিছত তেনেকুৱা আছিলে তো যি কি নহওক সেইটো আনি চালোঁ অকণমান খুচৰিলোঁ নিজে তাৰপিছত বিভিন্ন বন্ধু বান্ধৱো আহিলে আহি তেতিয়া মানে এনেকুৱা আছিলে কম্পিউটাৰটো চাবলৈও মানুহ আহে নতুন বস্তু কি বস্তু তাৰমানে তো লাষ্টত গৈ ধ্ৰুৱ ফুকন তাকো মাতি পঠালোঁ এদিন বোলে ধ্ৰুৱ আহাচোন বাৰু দোষেটিকোতো একো বুজি পোৱা নাই সি তেতিয়া কৰ্গৰ এখন ছিকুৱেঞ্চাৰ লৈছিলে মই ভাবিছোঁ সি কৰ্গৰ ছিকুৱেঞ্চ কৰে যেতিয়া অকণ বুজি পাব সিও আহিলে আহি অকণমান চাই মেলি ক'লে দোষ যিটো টাইম লাগিব ময়ো বুজি পোৱা নাই বহিব লাগিব ভালকৈ বহা তুমি বহি থাকা তো তেনেকৈ কৰি আল্টিমেটলি উপায়টো নাই বস্তুটো কিনিছোঁ এতিয়াতো কৰিবই লাগিব ইতিমধ্যে দেৱৰ প্ৰেছাৰ কাম কৰিব লাগে তাৰ মানে তাৰ ব্যৱসায়ৰো কথা আছেতো তো সি ক'লে কাম আৰম্ভ কৰে কাম বোলো জানিলেহে কাম আৰম্ভ কৰিম শিকিব লাগিব না লাষ্টত গৈ কিনে আল্টিমেটলি তেনেকৈ কষ্টমষ্টকৈ শ্ৰদ্ধাঞ্জলিৰ কামটো তেনেকৈ আৰম্ভ কৰিলোঁ মানে নিজে যুঁজি পঢ়ি তেতিয়া তোমাৰ ইণ্টাৰনেটো নাই তেতিয়া কিতাপ পায় সৰু সৰু মিডিৰ ওপৰত কিতাপ পায় তাৰপিছত সেইবিলাক কিতাপ কালেক্ট কৰিছিলোঁ ছফ্টৱেৰটো হেল্প ছেকশ্যনত গৈ কিছু পঢ়িলোঁ বা মাইনাক কেতিয়াবা ফোন কৰোঁ আৰু সেইখিনি সময়ত মোবাইল নাই না মোবাইল এটা অন্যতে PNTত ফোন কৰা হয় কেতিয়াবা ফোন কৰিলে সি কামত বিজি থাকে তেনেকৈ আল্টিমেটলি বহুত কষ্ট আল্টিমেটলি গৈ কিবা এটা হ'ল আৰু সিও গাইড কৰিলে তাৰ পৰা গৈ এনেকৈ আল্টিমেটলি শ্ৰদ্ধাঞ্জলি কামটো আৰম্ভ হ'ল তো শ্ৰদ্ধাঞ্জলি কামটো কৰোঁতে তো গল্ডিও গম পায় সিও মানে অলপমান তাৰো কিউৰিচিটি আছে কি বা কথা কি বতৰা সি আৰু ৰাতি কেতিয়াবা 12:30 বজাত ওলায় আৰু মই কাম সদায় ৰাতি কৰিছিলোঁ মানে অফিচৰ পৰা 2টামান বজাত আহোঁ 3টামান বজাৰ পৰা কাম কৰোঁ পিছদিনা ৰাতিপুৱা 3টামান বজালৈ পূৰা কাম কৰোঁ সি তেতিয়া মাজে মাজে কেতিয়াবা 12:30 বজাত ওলায় তো সি অহাৰ পিছত ক'ত কাম হয় আৰু লেকচাৰ আৰু সেইদিনাখন কাম নহয় আৰু সেইদিনাখন লেকচাৰ আৰু তো ভাল লাগিছিল সেইকেইটা দিন এই কম্পিউটাৰ প্ৰগ্ৰামিঙৰ মই আৰু অকণমান জানিব বিচাৰিছোঁ দেই কাৰণ চাওক যিকোনো আৰম্ভণি আচলতে অকণমান প্ৰত্যাহ্বানমূলক হয় আৰু তাতে যেতিয়া এনেকুৱা এটা আৰম্ভণি আপুনি কৈছে যে আপুনি প্ৰথম একো বুজি পোৱা নাই আপুনি আপোনাৰ বন্ধুবৰ্গকো সুধিছে ভালকৈ ধৰিব পৰা নাই
ইফালে আকৌ এটা আপোনালোকৰ যিহেতু যিমানেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক নহওক তেখেতে যিহেতু ইনভেষ্ট কৰিছে এন কে প্ৰডাকশ্যনৰ দেৱ বৰকটকী ডাঙৰীয়াৰ কথা কৈছোঁ গতিকে এটা কাম খুব ধুনীয়াকৈ ওলাব লাগিব তাতে জুবিন গাৰ্গৰ কাম ইতিমধ্যে অনামিকাৰ জৰিয়তে আমি এনেকুৱা এজন মানে ষ্টাৰ বুলিয়ে কৈছোঁ পালোঁ তেওঁৰ কাম বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ প্ৰেছাৰ নহয় জানো যে ভালটো হ'বই কিন্তু মোৰ কণ্ট্ৰিবিউশ্যনখিনিৰে যাতে আৰু ভাল হয় সেই ভাৱটো নিশ্চয় আছিল আপোনাৰ মাজত প্ৰেছাৰ নাছিলে প্ৰেছাৰটো সময়ৰ আছিলে দেৱই খালি সময়টোৰ কথা কৈ থাকে মানে অমুকত ৰিলিজ কৰিম অমুকত হে কৰিম নিজৰ পৰা এটা প্ৰেছাৰ অনুভৱ কৰিছিল মই প্ৰেছাৰ অনুভৱ কৰা নাই প্ৰেছাৰ অনুভৱ কৰা মিউজিকেলি আমি ৰিচ আছিলোঁ হয় টেকনিকেলি অকণমান কৰিব লগা আছিলে মানে একজেক্টলি টেকনিকেলি কৰিব লগা আছিলে কাৰণে টেকনিকেলটো আল্টিমেটলিটো চবটো পৃথিৱীত চব কামেইতো ফাৰ্ষ্ট টাইমেই হয় না তো আল্টিমেটলি পঢ়া শুনা কৰিলোঁ মই ক'লোঁ নহয় কিতাপ আনিলোঁ কালেক্ট কৰিলোঁ ইভিন তেতিয়া দিনত যদি এতিয়াৰ নিচিনাকৈ যদি মোবাইলত নেট থাকিলেহেঁতেনতো ইমান টাইম নালাগিলে তো এইখিনি সময়ত নাছিল কাৰণে আল্টিমেটলি কাৰোবাৰ পৰা বিশেষকৈ মুম্বাইৰ পৰা মাইনাৰ পৰা চাজেশ্যন লওঁ মাইনাই তেতিয়া কিছুমান কথা বেলেগৰ পৰা সুধি হ'লেও কৈছিলে এনেকুৱা ধৰণৰ আছিলে সিও কৰি আছিলে কাম তাতে তো তেনেকৈ হৈ গ'ল আৰু এই প্ৰথম যিদিনা কৰিছিলে এই কম্পিউটাৰ প্ৰগ্ৰামিং হৈ গ'ল সেই আপোনালোকৰ হাতৰ সময় কিন্তু বহুত কম আছিলে নহয়নে আপোনালোকে একদম দিনে ৰাতিয়ে কাম কৰাৰ নিচিনা হৈছিলে সেই সময়খিনিৰ কথা কৈছোঁ সেই বিশেষ দিনটোৰ কথা কওক সেই দিনটো মানে আল্টিমেটলি কি হ'ল তেনেকৈ আল্টিমেটলি কামটো ছিকুৱেঞ্চ হৈ গ'ল কম্পিউটাৰাইজ প্ৰগ্ৰেমিং হৈ গ'ল এতিয়া কম্পিউটাৰাইজ প্ৰগ্ৰেমিং সেইখিনি যিখিনি ডিজিটেল ছিকুৱেঞ্চিং হ'ল সেইখিনি গৈ এতিয়া সেইখিনি সময়ত এনালগ ৰেকৰ্ডাৰ আছিল স্পুল ৰেকৰ্ডাৰ তো তাতে তোমাৰ ট্ৰেন্সফাৰ কৰিব লাগিব ট্ৰেন্সফাৰ কৰাৰ পিছত তাৰ ওপৰত তোমাৰ একষ্টিক ইনষ্ট্ৰুমেণ্ট যিখিনি তবলা ঢোলক বা অমুক তমুক বাঁহী চাহী যিখিনি আছে সেইখিনি তাতে পাঞ্চ কৰিব লাগিব মানে ডাব কৰিব লাগিব তো সময় নাই মানে কি দেৱই ইতিমধ্যে মুম্বাইত সময় লৈছে তেনেকুৱা হৈ আছে ডাবিঙৰ কাৰণে আৰ্টিষ্টৰ টাইম লৈ থৈছিলে তো আমাক সেই কম সময় আছিলে তো কম সময়ত কমপ্লিট কৰিব লাগিব মানে আল্টিমেটলি কি হয় ভূপেন্দ্ৰ ষ্টুডিঅ'টো আমি চিলেক্ট কৰিলোঁ তো ভূপেন্দ্ৰৰ লগত কথা বতৰা পাতিলোঁ ভূপেন্দ্ৰৰ আকৌ ষ্টুডিঅ'টো এইখিনি সময়ত এনেকুৱা বিজি 3 মাহলৈ ডেটে নাই মানে ইমান বিজি এতিয়া তাত মই ভূপেন্দ্ৰ ক'লোঁ ভূপেন্দ্ৰ বচাওক কিবাকৈ এনেকৈ তো ভূপেন্দ্ৰ ক'লে তুমি এটা কাম কৰা ৰাতি আহা 10টা 10:30 বজাত আমি ৰাতি কাম কৰিম তুমি আৰু মই মানে দিনৰ ভাগত এছিষ্টেণ্ট আছে এছিষ্টেণ্টে কাম কৰিব যি কৰিব লাগে ৰাতি মানে আৰু ভূপেন্দ্ৰাই কিয় ইণ্টাৰেষ্ট লৈছে তেওঁ অলপ টেকনিকেলি তাৰমানে অকণমান খুচৰি ভাল পায় তেওঁৰো মানে কিউৰিচিটি আছে কি বা হয় কম্পিউটাৰত কেনেকৈ কৰিছে চাওঁ অমুকটো হেনতেন তো আমি ৰাতি কাম কৰিছিলোঁ মানে ট্ৰেক লে আউট কৰিবৰ কাৰণে তো কৰোঁতে প্ৰথম দিনা ছাকচেছ নহ'লোঁ মানে কি হয় তোমাৰ কম্পিউটাৰটো আৰু স্পুল ৰেকৰ্ডাৰটো চিংক কৰিব লাগে চিংক মানে এটা মাষ্টাৰ হ'ব লাগে এটা শ্লেভ হ'ব লাগে মানে ইটো চলালে সিটো অট'মেটিকলি অন হ'ব এনেকুৱা টাইপত তো আল্টিমেটলি অবভিয়াছলি মাষ্টাৰটোতো ৰেকৰ্ডাৰটোৱে হ'ব তো আমি চিংক কৰিলে ৰেকৰ্ডাৰটো অন কৰিলে 10 ছেকেণ্ডমান ইয়াক চলাই তাৰপিছত বন্ধ হৈ যায় টেকনিকেলি কি হ'ল আমি ধৰিব পৰা নাই প্ৰথম দিনাখন একোৱে নহ'লে তাত কৈছে কালি আকৌ চাম দিয়া সিদিনাখন তোমাৰ ৰাতি 4টা বজাত গুচি আহিলোঁ ৰাতিপুৱা আহি পিছদিনাখন এনেকৈ আকৌ একে কথা তো পিছদিনা এনেকৈ কৈ থাকোঁতে মই কিবা কাৰণত CPU তেনেকৈ হাতখন দিলোঁ শ্বৰ্ট মাৰিলে CPU শ্বৰ্ট মাৰিছে শ্বৰ্ট মাৰোঁতে ভূপেন্দ্ৰ ক'লোঁ ভূপেন্দ্ৰ শ্বৰ্ট মাৰিছে আপোনাৰ আৰ্থিং নাই নেকি আৰ্থিং নহ'লে শ্বৰ্ট মাৰিব এনেটো নামাৰে আৰ্থিংটো আছে ৰ'বা এটা কাম কৰোঁ তো বেলেগ এটা চকেটত নি কিনে কম্পিউটাৰটো তাতে কানেক্ট কৰা হ'ল তো তাৰপিছত দিলোঁ তাৰপিছত ধুনীয়াকৈ লৈ লৈছে তাৰমানে সৰু কথাটো জানিবৰ কাৰণে আমাৰ এদিন লাগিল তো সেই ডাউনলোড কৰিলোঁ তাৰপিছত সময় আমাৰ মাত্ৰ 2 দিন সময় পাইছিলোঁ তো গোটেই মিউজিয়ানখিনি লগৰে আৰু চবকে ক'লোঁ ভাই 2 দিনত কাম ওলাই দিব লাগিব চব আহিলে আহি তোমাৰ ৰাতিপুৱা 10টামান বজাত কাম আৰম্ভ কৰিছোঁ 10টাৰ পৰা পিছদিনা ৰাতিপুৱা 12টামানলৈ কণ্টিনিউ 24 আৱাৰ্ছ 26 আৱাৰ্ছ কণ্টিনিউ চবেই কাম কৰিছে মানে দিনে ৰাতিয়ে মিলাই তো আল্টিমেটলি ফাইনেলি মাষ্টাৰটো ভূপেন্দ্ৰাই ওলাই দিলে ডাবিং কৰিবলৈ বম্বে লৈ গ'ল সঁচাকৈ আচলতে কি হয় মই যিমানখিনিৰ লগত এতিয়ালৈকে কথা পাতিছোঁ গোটেই
কামবিলাকে খুব বন্ধুত্বপূৰ্ণভাৱে হৈ আছিল সেইখিনি সময় আছিলে আৰু মানে প্ৰত্যেকৰ প্ৰতি এটা সহযোগিতাৰ মনোভাৱেৰে লগত আছিলে নহয় নে একজেক্টলি মানে সেইখিনি সময়ত এনেকুৱা হৈছিলে কোনোবাই মানে যদি গম পাইছে অৰুণোদয় কম্পিউটাৰত কাম কৰি আছে চবেই চাই হ'ব চাবলৈ আহিছিলে এনেকুৱা আছিলে তো ময়ো তেনেকৈ কোনোবাই যদি এখন নতুন কীবৰ্ড লৈ পেলাই বল চাই আহক কীবৰ্ডখন আমাৰ তেনেকুৱা আছিলে সেইখিনি সময়ত যিখিনি মিউজিচিয়ান আছিলোঁ মানে কি বুলি কয় এনেকুৱা আছিলে যে কেতিয়াবা এনেকুৱা হয় দুটা গান আছে বজাই দিবি নাপায় পইচা নাই এনেকুৱাও হৈছিলে উইদাউট পে'মেণ্টটো বজাই কোনোবাই এনেকুৱাও আছিলে ইভিন তোমাৰ আমাৰ তেতিয়া 880 বুলি এটা ৰেকৰ্ডাৰ ওলাইছিলে ৰলেণ্ডৰ তো সেই ৰেকৰ্ডাৰটোত কিবা এটা প্ৰব্লেম আছিলে কেতিয়াবা মানে গোটেই গানেই উৰি যায় মানে ফাইনেল গান এটা ডাটাও নাথাকে চব ডাটা উৰি যায় তো আল্টিমেটলি সেইবিলাক আকৌ আমি ৰেকৰ্ড কৰিব লগা হয় মানে ৰেকৰ্ডিং কৰিব লাগে গোটেইখিনি সেইবিলাকো হৈছিলে তেতিয়া কিন্তু ফিলো কৰা নাছিলে কোনো হয় এই কথাটো মোৰ এতিয়াতো সকলো ডিজিটেলাইজ হৈ গ'ল এতিয়া মানে কামবোৰ বহুত যেন সহজ হৈ গ'ল এই যে আৰম্ভণিৰ কামটোত ইমানখিনি এনেকুৱা ধৰণৰ পৰিৱেশ এটা আছিল তাৰ এতিয়া মানুহখিনি হয়তো ভাবিবলৈও অকণমান সেই সময়টোলৈ গৈ ভাবিবলৈও অকণমান দিগদাৰী হ'ব কিন্তু সঁচাকৈ আপোনালোকে সেই বাটটো কাটি থৈ গ'ল মই সুধিব যে তাৰ আগত গোটেই কামবিলাক এনালগ আছিলে নহয়নে সেই অভিজ্ঞতাওতো সুকীয়া আছিলে জ্যোতি চিত্ৰমনত কাম কৰিছিলোঁ আমি জ্যোতি চিত্ৰমনত তোমাৰ 2 ট্ৰেক ৰেকৰ্ডিং তাতে দুটাই ট্ৰেক আছিলে মাত্ৰ দুটা ট্ৰেক তাৰপিছত ফাইনেলি ভইচটোৰ কাৰণে ডাবাৰ চলাই এইটো এটা বেলেগ সেইটো ডাবাৰটো মানে ফিল্মৰ লগত ৰিলেটেড কিন্তু তাতে পীযুষ কান্তি ৰয় চাউণ্ড ইঞ্জিনিয়াৰ আছিলে তেখেতে সেইটো ডাবাৰটোৰ পৰা চিং কৰি কিবাকৈ 3টা ট্ৰেক ওলাইছিলে আল্টিমেটলি তো যিটো চিনেমাত কাম কৰা সেই একেই অভিজ্ঞতা এটা তোমাৰ চব মিউজিচিয়ান একেলগে থাকোঁ চবেই একেলগে বজাব লাগিব আৰু তাতে কি হয় কেতিয়াবা কোনোবা মিউজিচিয়ানে যদি ভুল কৰি দিয়ে মিডৱে তেতিয়াহ'লে আকৌ মূৰৰ পৰা গাব লাগিব মানে গোটেইখিনি একদম আৰম্ভণিৰ পৰা গাব লাগিব তো সেইকাৰণে তোমাৰ মিউজিচিয়ানবিলাকো ভাল আছিল তেতিয়া কেতিয়াবা আকৌ টেকনিকেলো প্ৰব্লেম হয় জ্যোতি চিত্ৰৰ মনত মানে কিবা কাৰণে ডাবাৰটো ৰখি যায় কিবা ৰখি যায় তেনেকুৱা হয় তো তথাপিও এনজয় কৰিছিলোঁ আমি তাতে বহুত কাম হৈছে এই উৎপল দাই বহুত কাম কৰিছে তাতে আপোনাৰ লোকনাথ গোস্বামীৰ আমোলমোল খেৱালীৰ গুণ বুলি এটা এলবাম আছে মঘাই তো সেইটো এলবাম তাত হৈছিলে কিন্তু কথা কি হৈছিলে তাতে সেই এনালগ আৰু এতিয়া ডিজিটেলৰ সেই শুনিলে ডিফাৰেঞ্চটো গম পোৱা যায় এনালগৰ তাৰমানে কিবা এটা বেলেগ মজা থাকে এনালগ ৰেকৰ্ডিংবিলাকৰ তো ডিজিটেল এতিয়া বহুত চাফা বহুত মানে এতিয়া কিবা মানে তোমাৰ এতিয়া এনেকুৱা হৈছে তুমি গান গাব নাজানিলেও তুমি গাই থৈ যোৱা বাকীখিনি মই কৰিম মানে টেকনিকেলি এনেকুৱা হৈ গৈছে অটো টিউনাৰ লগাই কিবা কৰিব লাগে আৰু এতিয়াতো পৃথিৱীত এটা এনেকুৱা ইনষ্ট্ৰুমেণ্ট নাই যিটোৰ চেম্পল টোন নাই আফ্ৰিকান ভিতৰুৱা দেশ এখনৰো কিবা এটা ইনষ্ট্ৰুমেণ্ট যদি আছে নামটো যদি জানা সেইটো পাবা তুমি চেম্পল চব এতিয়া ডিজিটেল হৈ গ'ল গোটেইখিনি অংকবিলাক তেনেকুৱা হৈ গ'ল সেইকাৰণে আজিকালি ওৱান মেন শ্ব' হয় সেইকাৰণে সেই মজাটো নাই আৰু অকলে কামটো লৈ কিনে অকলে গোটেইখিনি কৰি থ'ব পাৰি মই বেয়া বুলি নকওঁ ইটছ অলছ' গুড কিন্তু কথা হ'ল কি সেই মানে কি সেই এম্বিয়েঞ্চটো নাপায় তাৰমানে তাতে যিখিনি আমি পাইছিলোঁ তো এতিয়া তাৰমানে সেই কাম কৰিব লাগে কাৰণে কৰিছোঁ এনেকুৱা হয় আমি ফূৰ্তি কৰিব লাগে কাৰণে কাম কৰিছিলোঁ ইনফেক্ট আপুনি খুব মানে হাঁহি মুখেৰে কথাটো কৈ আছে কথাটো সঁচাকৈ ভাবিবলগীয়া এই যে ক'লে একেলগে কাম কৰাৰ মজাটো আৰু এতিয়া ওৱান মেন শ্ব' এজন মানুহে গোটেইখিনি কৰি পেলাব পাৰে এই যে মানুহ লাহে লাহে অকণমান বিচ্ছিন্ন হৈ আহিছে ইজন সিজনৰ পৰা মানুহ অকলশৰীয়া হৈছে মানুহ আগতকৈ বহুত নিঃসংগ হৈছে এই পৰিৱেশটো এটা আপুনি কাৰণ অথনি অফ কেমেৰা যেতিয়া আমি কথা পাতিছোঁ যে সোনকালে শ্ৰদ্ধাঞ্জলি কাম কৰিব লাগে দিনে ৰাতিয়ে কাম কৰিছোঁ কোন আছিলে গোটেই এটা পৰিৱেশ আছিল আপোনালোকৰ কোনোবাজনে হয়তো আপোনালোকৰ কামৰ মাজতে আপোনালোকক অকণমান হঁহুৱাইও আছে যাতে আপোনালোকৰ মনবোৰ মানে ভাগৰুৱা নহওক নহয়নে তেনেকুৱা পৰিৱেশ এটাও আছিলে একজেক্টলি নহ'লে এতিয়া তুমি ভাবা এতিয়া 24-25 ঘণ্টা একেলগে কাম কৰিব পৰা এতিয়া
মইতো নোৱাৰোঁ, আমিতো নোৱাৰোৱেই, কিন্তু য়ংষ্টাৰখিনিও নকৰে এতিয়া সেইখিনি কাম। যিখিনি তোমাৰ নতুনকৈ মিউজিক লাইনত সোমাইছে, তেতিয়া এতিয়াৰ কনচেপ্টটো তেনেকুৱা হৈ গ'ল। মানে পিছলৈ ময়ো তেনেকুৱা পাইছোঁ। পিছলৈ এনেকুৱা হৈছিলে যে ভূপেন্দ্ৰ তাতে যাওঁ, ভূপেন্দ্ৰৰ কামত কাৰণে ফোন কৰি মাতে, অৰুণ গান কেইটামান আছে বজাই যাবা। তো গৈ পালে ভূপেন্দ্ৰই কয় এইকেইখন কনচাৰ্ট লোৱা, তুমি বজোৱা, মই অলপ কাম আছে বাহিৰৰ পৰা আহোঁ। তো ভূপেন্দ্ৰ আপুনি নাথাকে, তুমি বজোৱাচোন, পাৰিবা দিয়া, একো প্ৰব্লেম নাই। তো তেনেকুৱা হৈছে, মই অকলে অকলে ৰেকৰ্ডিংটো থাকে, মই কনচাৰ্টখন চাই বজাওঁ, আকৌ গুচি আহোঁ। তো সেনেকুৱা এতিয়া যুগটো তেনেকুৱাই না চবতে। তো কি ক'বা, এইটো জেনেৰেশ্যন চেঞ্জ ক'বা, টেকন'লজি চেঞ্জ ক'বা, কি ক'বা, এইটো আল্টিমেটলি এইটো থাকেই। কিন্তু আকৌ হোপ ফৰ দ্য বেষ্ট, আকৌ সেই আগৰ কথাবিলাক ঘূৰি আহিলে ভাল লাগিব। আচলতে এইকেইদিনত সেই কথাবোৰ পাতি মোৰ খুব ভাল লাগিছে। আমি আপোনালোকৰ বহুখিনি পিছৰ এটা প্ৰজন্ম, আমি গীতবোৰ শুনো। সেইখিনি সময়ত শ্ৰদ্ধাঞ্জলি 1, শ্ৰদ্ধাঞ্জলি 2 আমাৰ কাৰণে মানে জুবিন গাৰ্গৰ নতুন কেছেট আহিছে, সংগ্ৰহ কৰিব লাগে, শুনিব লাগে। সেই যিটো কণ্ঠ, সেইখিনি সময়ত জুবিন গাৰ্গৰ যিটো কণ্ঠ, মানে মানে কি ক'ম, অদ্বিতীয়, ফুল পিয়'ৰ ভইচ আছিল। আৰু ইমান কিবা অদ্ভুত আছিলে। মানে সেইখিনি সময়ত সি কথা ক'লেও ভাল লাগিছিলে। সেইখিনি সময়ত যে আপোনালোকে নিশ্চয় ডিজি মিউজিকত আপোনালোকৰ চাগে নিয়মীয়াকৈ আড্ডা, এইটো মানে এইটো যাবই লাগিব, আবেলি সময়ত ডিজিত যাবই লাগিব, এনেকুৱা এটা নিয়ম আছিলে। আৰু গোটেইবিলাক আহে, কাম যাৰ নাথাকে, কাম থাকিলেতো বেলেগত কাম থাকিলে, কাম মানে তেতিয়া ষ্টুডিঅ' গণিব পৰাকৈ আছিলে। ভূপেন্দ্ৰটো আছিলে, ফিল্ম কেপ আছিলে, ফ্ৰেঞ্চ বুলি এটা আছিলে ৰাজগড়ত, আৰু তেতিয়াতো জ্যোতি ষ্টেডিয়ামত কোনো নোযোৱা হ'ল। তাৰপিছত আৰু ৰাজগড়ত আৰু এটা অডিঅ' প্লাছ বুলি আছিলে সদাদাৰ। তো সেইকেইটাই ষ্টুডিঅ' আছিলে। কাম ক'ৰবাত থাকিলে, আৰু ঘটনা কি হ'ল, ছাপ'জ আমি গোটেই ডিজিট লগ খালোঁ, কোনোবা এটা অহা নাই, এটাক ফোন মাৰ, সি কিয় নাহিব, এটাক ফোন মাৰিলে, মই কামত আছোঁ ভাই, অমুক ষ্টুডিঅ'ত আছোঁ, তাক। তো তেনেকুৱা আছিলে। মানে এনেকুৱা আছিলে যেন আবেলি গোটেইকেইটা লগ নহ'লে যেন কিবা এটা থাকি গ'ল, আধৰুৱা হ'ল। তো তেনেকুৱা আছিলে। তাত তাৰমানে তেনেকুৱা জুবিনো আহে, গল্লিও আহে, চবেই কথা পাতি থাকোঁ, আড্ডা খাই থাকোঁ, কিবা ধেমালি কৰি থাকোঁ। পুতুককৈ তাৰপিছত এনেকুৱা হয় যে গল্লি ক'ত গ'ল, গল্লি নাই। সি তাৰমানে তেনেকুৱাই না, পুতুককৈ ক'ৰবাত গুচি যে নাহে, পিছদিনাখন ৰাতিপুৱা আহিব, এনেকুৱা হয়। তো কিবা কাৰণত কোনোবাই বিচাৰে, কেতিয়াবা এনেকুৱা হয় যে বোলে এই গল্লিৰ ৰুমত সোমাই আছে যা, তাৰমানে তাৰ সি আমাৰ বহি থাকোঁতে কিবা হয়তো মনত আহিলে, হেডফোন লৈ কিনে ছিকুৱেঞ্চ কৰি আহি কেনেকৈ এটা গান হৈ গ'ল। তেনেকুৱা আছিলে ইমানটো তাৰমানে। তো তোমাৰ লগত কথা পাতি থাকোঁতে তাৰ কিবা এটা মনত আহি যাব পাৰে, এনেকুৱা হৈ যায়। তো সেইটো এটা কোৱালিটি আছিলে তাৰ, সেইটো চ'ল' কোৱালিটি। এইটো আৰু মানে আমিতো তেনেকৈ ভাবিব নোৱাৰোঁ, আড্ডা খাই থকাৰ সময়ত গান আহিব মনত। তো তাৰ কিন্তু আহিছে, তেনেকুৱা হৈছিলে। মনত পৰেনে তেনেকৈ আহি গুণগুণোৱা কোনোবাটো গীত? নহয়, সি তেতিয়া ফ্ৰেমটোহে বনায়, ফ্ৰেমটো বনায়। তাৰপিছত সি ফ্ৰেমটো বনাই মেক্সিমাম গান সি তেনেকৈ বনায়। ফ্ৰেম এটা বনাই লৈ, ফ্ৰেমটো লৈ কিনে তাৰপিছত গান, সেই অনামিকাৰ পিছত শব্দ সেইবিলাক এলবামৰ কাৰণে গান বনাইছিলে। এতিয়া পাৰ্টিকুলাৰলি গানটো মনত নাই মোৰ। তো তেনেকুৱা আছিলে। তাৰপিছত আপুনি জুবিন গাৰ্গৰ বহুতকেইটা কেছেটত আপুনি গীটাৰ বজাইছে, অকণমান সেই বিষয়ে কওকচোন, সেই গীতবোৰ। নহয়, সেইখিনি সময়ত কি হয়, উৎপলদাই যিমানকেইটা কাম কৰিছে জুবিনৰ, প্ৰথমৰ 5টা এলবাম, মানে উৎপলদাৰ লগত মই আছিলোঁ অলৰেডি, কিন্তু গল্ডিক আমি পিছলৈ লগ নাপাইছিলোঁ। অনামিকা আৰু মায়াত সি একদম পূৰা আছিলে। অনামিকা আৰু মায়াৰ সময়ত সি মানে আৰম্ভণিৰ পৰা ট্ৰেক হোৱাৰ পৰা, মানে যেতিয়ালৈকে মাষ্টাৰ হোৱা নাছিলে সি সদায় আছিলে। তাৰপিছৰ পৰা সি আহে, নতুনকৈ মাজতে আহে। তো বাকী আৰু কি, আমি উৎপলদাৰ মিউজিক কৰিছে, উৎপলদাৰ লগত বজাব লাগে, আমি তেনেকৈহে আহোঁ আৰু। এনেই কিন্তু তাৰ লগত ৰিলেশ্যনটো মায়াৰ পৰাই আমাৰ মানে ঘনিষ্ঠতাটো বাঢ়িছিলে। তো পিছলৈ আৰু মই চাকৰি সোমোৱাৰ পিছৰ পৰা তাক কমকৈ লগ পোৱা হ'লোঁ। তো মাজে মাজে লগ পাওঁ, আমাৰ তাতে এখন ৰেষ্টুৰেণ্টত আহে সি খাবলৈ, তো মাজে মাজে কেতিয়াবা লগ পাওঁ। বাকী আৰু তাৰ গান ক'লোঁ ন, যিকেইটা গান কৰিছে সেইকেইটা তাৰমানে উৎপলদাই যিকেইটা কৰিছে গোটেইকেইটা মই আছোঁ। হয়, প্ৰথমৰ 5টা জুবিনৰ গানলৈকে সেই আটাইকেইটাতে আপুনি
বজাইছে আপুনি চাকৰিৰ কথা ক'লে মই যেতিয়া আপোনাৰ বিষয়ে অকমান জানিবলৈ যত্ন কৰিছোঁ এই যে কথা কৈ আছে মানুহজন এই মানুহজনে এটা দায়িত্বশীল চৰকাৰী চাকৰিত আছিলে হেল্থ ডিপাৰ্টমেণ্টত আছিলে নহয় নে আপুনি কেনেকৈ হ'ল মানে কথাটো হাতত গিটাৰ লোৱা মানুহজন কম্পিউটাৰ প্ৰগ্ৰামিং কৰা মানুহজন কেনেকৈ স্বাস্থ্য খণ্ডত চাকৰি কৰি থাকিলেগে বা কেনেকৈ গ'ল সেইটো প্ৰফেশ্যন সেইখিনি সময়ত তাৰমানে চব অংকবিলাক তেনেকুৱাই আছিলে মানে মই কৈছোঁ না মই জীৱনত একোৱেই ভবা নাই কিন্তু চব নিজে নিজে হৈ আছে তো ইভিন মই গিটাৰ যে বজাম সেইটোও মই কেতিয়াও ভবা নাছিলোঁ তো গিটাৰ বজোৱাটো এটা এক্সিডেণ্টেল কেছ তাৰমানে ইনফেক্ট সৰুকৈ ক'বলৈ গ'লে মোৰ যিখিনি ক্লাছমেট আছিলে আমি সদায় আবেলি তিনিআলিত আড্ডা খাওঁ তো তাত তাৰমানে মোৰ লগৰে এজনৰ ককায়েক আছিলে টুটুমণি দা আপুনি ভায়া মামা গোষ্ঠীটোৰ কথা কৈছিলে হয় হয় টুটুমণি দাৰ ভায়া মামা গোষ্ঠীত টুটুমণি দা আছিলে আৰু আদিল আছিলে তেতিয়া তাৰপিছত তো সেই টুটুমণি দা আহি কিনে মানে আমাৰ আড্ডাতে তহঁতে কি কৰি আছ তহঁতৰ প্ৰগ্ৰেম এটা ৰাখিছোঁ পৰহি প্ৰগ্ৰাম আছে ৰিহাৰ্চেল কৰিবি যা তো সেই বুলি কোৱাৰ লগে লগে বাকী মোৰ লগত যিখিনি আড্ডা খোৱাল মোৰ ফ্ৰেণ্ড চাৰ্কেল আছিলে গোটেইকেইটাই কিবা নহয় কিবা বজায় কোনোবাই মেণ্ডলিন বজায় কোনোবাই তবলা কোনোবাই ঢোলক তো সেইটো কথা কোৱাৰ লগে লগে চব ফৰিং চিটিকা দি গুচি যায় মোক পাত্তাই নিদিয়ে তেতিয়া মানে আপুনি গিটাৰ বজোৱা নাছিল মই নাই বজোৱা তেতিয়া মই একো নাই মিউজিকত নাছিলোঁ তো তাৰপিছত আৰু তেনেকৈ গুচি যায় তাৰপিছত পিছত হয়তো ফিল কৰে অৰুণ ক'ত গ'ল বুলি তো পিছত এদিন মোক ক'লে তই এটা কাম কৰ না এনেকৈ আমাৰতো প্ৰগ্ৰেম হৈ থাকে তই কিবা এটা বজা আমাৰ লগত থাকিব পাৰিবি তো মই কি বজাম তাতে খুলিলোঁ কি বজাম তো গিটাৰকে বজায় দুখন গিটাৰ হ'লে ভাল লাগিব বজায় তোতো মানে ভেক্টি গিটাৰ বজায় জোন তাৰ নাম তো ঠিক আছে কিনিলোঁ তাহাঁতে কোৱাৰ কাৰণে গিটাৰখন কিনিলোঁ কিনি তেনেকৈ ইফালে সিফালে ইটোৰ পৰা শিকি সিটোৰ পৰা শিকি কিনে অকণমান শিকিলোঁ আৰু শিকি তো লাষ্টত গৈ মিউজিক ফিল্ডত ময়ে থাকিলোঁ সিহঁত কিন্তু এটাও নাই এতিয়া মানে মিউজিক ফিল্ডত কোনো নাই এতিয়া চব বেলেগ বেলেগ চেপ্টাৰত গুচি গ'ল এই মানে বন্ধুত্ব নেহেৰুৱাবলৈ আপুনি গিটাৰখন হাতত ল'লে একজেক্টলি তাৰপিছত আহি ইমানখিনি আল্টিমেটলি আচলতে কি আই এম এ লাকি পাৰ্চন মই বহুত ভাল ভাল মানুহৰ সংগ পালোঁ তাৰমানে মই একো নাজানাকৈ মই একদম কম জনা অৱস্থাতে বহুত ভাল মানুহৰ লগত সংগত মানে মোক এপ্ৰিচিয়েট কৰিছিলোঁ তেওঁলোকে কি কাৰণে নাজানো কাৰ কথা বিশেষভাৱে ক'বলৈ বিচাৰিব এজন চাউথ ইণ্ডিয়ান কেৰেলিয়ান এজন আছিলে ছেক্সফোন বজাইছিলে তেওঁ তো আমি যিখন স্কুলত পঢ়িছিলোঁ তাৰে আমাৰ টিচাৰ এগৰাকীৰ বন্ধু আছিলে কি সূত্ৰে বন্ধু নাজানো আৰু তো এদিন স্কুলত লৈ আহিছিলে আনি ছেক্সফোন তেওঁ বজাই আমাক দেখাইছিলে তেতিয়া ছেক্সফোন মানে চকুৰ সন্মুখত দেখাটো আৰু তেতিয়া এইবিলাক ভিডিঅ' চিডিঅ'ও নাই ইউটিউব চিডিঅ'ও নাই না ডাঙৰ কথা আৰু ছেক্সফোন বুলি জানো এটা যে ভাল ইনষ্ট্ৰুমেণ্ট ধুনীয়া ইনষ্ট্ৰুমেণ্ট আৰু সি যেতিয়া বজাই খনালে তেতিয়া মোৰ মানে ভাল লাগিল মানে ভাল লাগি তাৰপিছত তাক কিবা কিবি সুধিলোঁ তাৰ পৰা বহুত আইডিয়া ল'লোঁ প্ৰায় লগ পাই থাকোঁ তেওঁক আৰু তো তেনেকৈ তেওঁ কিছুদিন থাকিলে তাৰপিছত তেওঁ ক'ত গ'ল গম নাপালোঁ আৰু তাৰপিছত পালোঁ তোমাৰ তৰুণ দাস বুলি এজন ছিংগাৰ আছিলে তেওঁ কৰ্ডলাইনৰ ওপৰত দখল আছিলে বহুত বিশেষকৈ জয়ন্ত হাজৰিকাৰ গানবিলাক গাইছিলে তেওঁ তাৰমানে এনেকুৱা আছিলে ইমান আমি তাৰমানে প্ৰত্যেক ৰবিবাৰ তেওঁৰ ঘৰত জেমিঙত যাওঁ ৰবিবাৰে ৰাতিপুৱা 9টা মানতে যাওঁ 3টামান বজাত আহোঁ ভাত চাত তাতে খাওঁ তাৰমানে বৌয়ে ভাত চাত বনাই দিয়ে তাৰপিছত গৈ লেটেষ্টলি উৎপলাক পালোঁ উৎপলা বহুত বছৰ পালোঁ তো উৎপলাটো তেওঁৰ পৰা বহুত শিকিছোঁ মই মানে মিউজিকেলি বহুত শিকিছোঁ আৰু আটাইতকৈ ভাল লাগে কি মোক বহুত এপ্ৰিচিয়েট কৰিছিলে মানে মিউজিকেলি যিখিনি জানো বহুতটো একো নাজানো তো মই তেওঁক মোৰ এলবামটোৰ গানটোৰ কাৰণে এপ্ৰ'চ কৰোঁতে প্ৰথমে অলপ তাৰমানে কি বুলি কয় তেওঁৰ পেটাৰ্ণৰ গান নাছিলে গাম দে গাম বুলি কৈ গাই উঠি আহিছে তো সেই আৰু তেনেকৈ শিকি তাত ভূপেন দাক পালোঁ ভূপেন দাৰ লগতো কাম কৰি ভাল লাগিলে পাৰ্থ দাক পাইছিলোঁ পাৰ্থ দাক কমকৈ পাইছোঁ মই ইমান পোৱা নাই বাকী মিউজিচিয়ানখিনি আৰু গোটেইখিনি লগেই পাই থাকোঁ তাৰপিছত এই চৰকাৰী চাকৰিটোৰ এইকাৰণে মই সুধি আছোঁ 91 চনতে ইণ্টাৰভিউ দি 95 চনত চাকৰি পাইছে এইটো এটা বেলেগ ধৰণৰ কথা ইমান দীঘলীয়া এটা সময় নহয় 91 চনত মানে চাকৰিটো আমাৰ ইণ্টাৰভিউ হৈছিলে বাকী কিবা এটা কেছ চলিছিলে তাৰমানে কোনোবাই কেছ কৰিছিলে পোষ্টকেইটাৰ ওপৰত কৰোঁতে তাৰমানে 95 বন্ধ কৰি দিছিলে কৰোঁতে তো 95ত খোলোতে সেই
মই তোমাৰ মই ঘৰত আছিলোঁ মই এইখিনি সময়ত মিউজিকত ফুল্লি ইনভলভ আৰু মোৰ এই জোনাকী মনটো হিট হৈছিলে হিট হোৱাৰ কাৰণে বহুত ধৰণৰ প্ৰডিউচাৰ আহি থাকে আহি কথা বতৰা পাতে এলবামত কিমান ল'ম কি নল'ম তো সেইবিলাক হয়তো তাহাঁত এদিন এজন মানুহ আহিলে দুপৰীয়া সময়ত মই গা ধুব গৈছিলোঁ তো ভণ্টিয়ে ক'লে যে তোক বিচাৰি মানুহ এজন আহিছে মই একদম প্ৰেক্টিকেলি ভাবি থৈছোঁ প্ৰডিউচাৰে হ'ব বেলেগ কোন হ'ব তাহাঁত যেতিয়া গা পা ধুই ওলাই সুধিলোঁ কওকচোন কি আছিলে কৈছে আপুনি 91ত এটা ইণ্টাৰভিউ দিছিলে মনত আছেনে মই বোলো ক'ত আছিলে তো মোৰ একচুৱেলি মনত নাছিলে মানে কি সেইখিনি সময়ত মানে আচলতে মই ইণ্টাৰভিউবিলাক দিছিলোঁ মা দেউতাৰ প্ৰেছাৰতে মোৰ চাকৰি কৰা একদমেই মন নাই তো তেওঁ ক'লে যে এনেকৈ 6 মাইলৰ ড্ৰাগ টেষ্টিং লেবৰেটৰী মই বোলো আছে তো মই তাৰ পৰা আহিছোঁ আমাৰ বছে পঠাইছে আপোনাক সুধিব দিছে আপুনি মিউজিকত লাগি আছে বুলি বছে গম পায় কিন্তু মোক সুধিব দিছে আপুনি চাকৰিটো পালে কৰিব নে নকৰে তো সেই কথা তাহাঁত মই আৰু ঠিক আছে মই কালি জনাম বুলি কৈ দিলোঁ ইফালে মা দেউতা অফিচৰ পৰা অহাৰ লগে লগে ভণ্টিয়ে লগাই দিলে নাই দাদাক চাকৰি দিব আহিছে সেই আৰু তেনেকেই হৈ গ'ল আৰু উপায় নাই আৰু মা দেউতাই চাকৰিটো কৰচোন দেউতাই কৈছে কৰ বেয়া পালে গুচি আহিবি তো লাষ্টত মানে মই ক'লোঁ নাই ভগৱানে তেনেকৈ মিলালে কিজানি চাকৰি কৰি 3 বছৰমান প্ৰেক্টিকেলি ফাংচনেল হোৱাই নাছিলে অফিচটো কিবা বেলেগ বেলেগ কাৰণত তো সেইখিনি সময়ত ছাৰক কৈ কিনে মই বোলো ছাৰ মই মিউজিক কৰোঁ এনেকৈ অলপ মিউজিকত যাম যাবা এনে তেওঁ মিউজিকত ইণ্টাৰেষ্টেড মানুহজন তেনেকৈ আৰু আল্টিমেটলি গৈ লাষ্টত পিছলৈ প্ৰেছাৰ আহিলে চাকৰিৰ সেইবোৰ সময়ত আপুনি যিহেতু গীটাৰখন আপোনাৰ কাৰণে খুব বিশেষ আছিল আৰু ইমানখিনি মিউজিকত ইমানখিনি কাম কৰি আছিলে তাৰপিছতো এটা চৰকাৰী চাকৰিত সোমোৱাৰ লগে লগে সেইখিনিতো যথেষ্ট অসুবিধা হৈছিল চাগে আজিৰ তাৰিখত নহয় মই কৈছোঁ নহয় তেতিয়ালৈকে গোটেই চিষ্টেমটো ট্ৰেন্সফৰ্ম হৈ গৈছিলে মানে তেতিয়া এনালগৰ পৰা ডিজিটেল হৈ গ'ল না তো তেতিয়া তাৰমানে কি হয় মোৰ কাৰণে ট্ৰেকটো থৈ দিয়ে মই ৰাতি অফিচৰ পৰা গৈ গীটাৰখন লৈ গৈ বজাই থৈ আহোঁ তেতিয়াতো তেনেকুৱাই হৈ গ'ল পিছলৈ তো 2000 নহয় মানে তোমাৰ 98-99 মানলৈ মই নিজেই কাম কৰি আছিলোঁ তাৰপিছৰ পৰাতো আৰু ষ্টুডিঅ'ত চব ডিজিটেল ৰেকৰ্ডাৰ আহি গ'ল চব ট্ৰেক ছিষ্টেম হৈ গ'ল তো পিছলৈ মই অৱশ্যে 14-15 মানলৈকে বজাই আছোঁ ষ্টুডিঅ' লেভেলত তাৰপিছৰ পৰা লাহে লাহে কমি আহিলে আৰু তাৰপিছত চাকৰিৰ সাংঘাতিক প্ৰেছাৰ আহিলে বহুত প্ৰেছাৰ আহিলে হয় এটা খুব ইম্পৰ্টেণ্ট কথা দৰকাৰী কথা আপুনি কৈছিল যে অটো টিউনৰ কথা এটা ক'লে এতিয়া মানে ইমানেই গান নজনা মানুহেও যদি কিবা এটা গাই থৈ আহে হ'ব মিলাই দিম বুলি ক'ব পাৰে এই কথাটো অকণমান গণ্ডগোলীয়া কথা নহয়নে প্ৰকৃত শিল্পীসকলৰ কাৰণে আপুনি কেনেকৈ লয় এই কথাটো আজিকালি দেখা যায় যে আমি শুনো আৰু গানবোৰ ইমান ভাল গাইছে কিন্তু যেতিয়া ষ্টেজ শ্ব' কৰে বা মঞ্চত যেতিয়া আমি সেই শিল্পীগৰাকীৰ গীতেই শুনো তেতিয়া মানে এনেকুৱা লাগে এইগৰাকীৰ গীতেই আছিল নে সেইটো এনেকুৱা ভাৱ এটাও হয় সেই প্ৰকৃত শিল্পী সত্তাটো অকণমান বেলেগ হৈ গৈছে আপুনি কেনেকৈ অনুভৱ কৰে কাৰণ আপুনি এই প্ৰক্ৰিয়াটোত আকৌ আপুনি অকণমান আৰম্ভণিৰ মানুহটো গতিকে আপুনি কেনেকৈ লয় কথাখিনি সেইটো আচলতে কি হয় ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰত ঠিক আছে ইনষ্ট্ৰুমেণ্টবিলাকৰ ক্ষেত্ৰত এতিয়া এদিন মই মোৰ লগলৈ এটা ৰূপমৰ ষ্টুডিঅ'ত বজাব গৈছিলোঁ তো সিদিনাখন মানে ৰূপমৰ যিজন ৰেকৰ্ডিষ্ট আছিলে তাৰ লগত কথা পাতিছোঁ যে আমি 8টা গান আছে কিমান সোনকালে কৰিব পাৰোঁ আমি ট্ৰাই কৰোঁ তো কৰি মুঠত 8টা গান মই 40 মিনিটত 8টা গান বজাইছিলোঁ মানে 40 মিনিটে 45 মিনিটত বজাইছিলোঁ তাৰমানে বজাইছিলোঁ ইন দ্য চেঞ্চ কি সি আধাতে ৰখাই দিয়ে হ'ব নেক্সটটো বজাওক তাৰমানে সেই আধাখিনি যে হ'ল একেই পাৰ্ট তাৰপৰা এনেকৈ কাটি কিনে ইয়াতে কপি কৰি আনি পেষ্ট কৰিব সেইটো কৰিব তো ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰত তাতে অলপ ফিল চিল দি কৰিব পাৰি কিন্তু ভোকেলটোতো আৰু মই নাভাবোঁ ইটছ এ পাৰফেক্ট ৱে বুলি সেনেকৈ হ'লে তাৰমানে চলি আছেতো তেনেকৈ কি ক'বা এতিয়া আজিকালিতো সলমান খানেও গান গোৱা হৈছে চবেই গান গোৱা হৈছে তো সেইবিলাকতো অটো টিউনাৰে আৰু নে কি কিন্তু তেনেকুৱা তেওঁলোকে যিবিলাক নন ছিংগাৰে গান গাইছে সেইবিলাকতো শুনি বেয়া নালাগে নৰ্মেল পিপুলৰ কাৰণতে সেইবিলাকতো ভাল তো সাধাৰণ কনচেপ্টটো কেনেকুৱা সলমান খানে গান গাইছে বঢ়িয়া লাগিছে গানটো তো ভিতৰৰ কথাখিনি ৰেকৰ্ডিষ্টটোই জানে কেনেকৈ কৰিছে কি কথা
হয় গতিকে কিন্তু শ্ৰোতা দৰ্শকে সিদ্ধান্তবোৰ লয় যে কোনজন মনৰ কাষৰ শিল্পী সেইটো সেইকাৰণে জুবিন অনন্য না সেইকাৰণে জুবিন অনন্য তাৰমানে কথা কি যি গানটো এনেকুৱা বস্তু নহয়তো কোনোবা এটা গান দিলে গাব গানটোৰ লগত যিটো টোটেলিটি থাকে না গানটোৰ ইভিন উৎপল দাক মই সেইকাৰণে প্ৰেজ কৰোঁ তাৰমানে গানটোৰ কথাখিনিয়ে কি কৈছে গাব কোনে তাৰ লগত মেটচ কৰি কিনে মিউজিক কৰে সেইকাৰণে মায়া আৰু অনামিকাৰ মিউজিকখিনি এতিয়াও মানে এনেকুৱা হৈছে সেই পাৰ্টটো নহ'লে যেন গানটো নহ'বই তো সেই বস্তুটো খুব কম থাকে আগৰ দিনৰ মিউজিচিয়ান মানে মুম্বাইৰ যিখিনি আছিলে ধৰা লক্ষ্মীকান্ত পেৰেলাল এইবিলাক তো সিহঁতৰ তাত সেই ফিল্ডটো আছিলে আজিকালি সেই ফিল্ডটো মই মোৰ ধাৰণা বাকী নাজানো সেই ফিল্ডটো ক'তো নাপাওঁ আৰু সেই মিউজিচিয়ানখিনি যিখিনি মিউজিচিয়ান আছিলে সেইখিনি সময়ত লক্ষ্মীকান্ত পেৰেলাল আৰ ডি বৰ্মনৰ লগত যিখিনি আছিলে তাতকৈ ভাল মিউজিচিয়ানো আছে কিজানি এতিয়া মুম্বাইত এতিয়া তাতকৈ ভাল বুজা মানুহ আছে কিন্তু সেই ফিল্ডটো নাই কিয় বা নাই মই বুজি নাপাওঁ ফিল্ডটো নাপাওঁ তাৰমানে হয় গল্লী জুবিনদাৰ বিষয়লৈ আহিব বিচাৰিছোঁ শেষৰবাৰ কেতিয়া লগ পাইছিল আপুনি এনে কামৰ হিচাপত মই লগ পোৱা সময় সেইখিনিয়ে লাষ্ট মানে তোমাৰ কি বুলি কয় শ্ৰদ্ধাঞ্জলিৰ পিছত আৰু কিবা কিবি কৰিছিলোঁ মানে উৎপলৰ কাম কৰিছিলোঁ তাত লগ পাইছিলোঁ বাকী এজ এ পাৰ্চন বা এনেকুৱা কিবা ক'ৰবাত তেনেকৈ শেষৰবাৰ কেতিয়া লগ পাইছে মনত পৰে শেষৰবাৰ কেতিয়া বুলি ক'লে এনেইতো ৰাস্তাকেইটা লগ পাইয়ে থাকোঁ আমাৰ এইখিনিত আহি থাকে সি তাতে তোমাৰ এই ৰেষ্টুৰেণ্ট এখন আছে ৰেষ্টুৰেণ্টখনৰ মাজে মাজে খাবলৈ আহে তেনেকৈ লগ পাই কিন্তু বাট পিছলৈ অংকবিলাক বেলেগ হৈ গ'ল এই মেনেজাৰ ৰখাৰ পিছৰ পৰা অকণমান মানে ইভিন তোমাৰ কি বুলি কয় সিও চেঞ্জ হৈ গ'ল মানে বাধ্য হৈ গ'ল সি তাক তেনেকুৱা কৰি দিলে কিজানি মই নাজানো আৰু ইমান ভিতৰৰ কথা বাট সেই বাকীখিনিয়ে কয় তেনেকৈ আৰু বাকী কাৰোবাক মানে এনেকুৱা হৈছে এতিয়া যিখিনি তাৰ একদম ইণ্টিমেট ফ্ৰেণ্ড আছিল যাৰ লগত এনি টাইম অহা যোৱা কৰি আছিলে সিও এতিয়া তাৰমানে ইহঁতৰ পাৰ্মিশ্যন লৈহে জুবিনক লগ ধৰিব লাগিব এনেকুৱা কথা হৈ গ'ল মোক বাকীবিলাকে কয় আৰু মানে মোৰ লগৰখিনিয়ে তো কিয় বা তেনেকুৱা হৈ গ'ল পিছলৈ নাজানো আৰু কিছুমান পৰিস্থিতি আহে যিবোৰ হয়তো কি হ'ল সময় অকণমান সলনিও হয় বহুত সময়ত সেইটো আৰু সকলোতকৈ ডাঙৰ কথা যি অভূতপূৰ্ব জনপ্ৰিয়তা তেখেতৰ মানে সঁচা কথা এই উৎপল শৰ্মা দাদাৰ লগত কথা হৈছিলোঁ মই ইয়াৰ আগত আনস্ক্ৰিপ্টেড উইথ আৰ্জি তেখেতে এটা কথা কৈছিল যে কেতিয়াবা এনেকুৱা হয় নিজৰ সেই জনপ্ৰিয়তাই যেন সেই ব্যক্তি সত্তাটোক ভিতৰি একেবাৰে এনেকুৱা এটা পৰ্যায়লৈ লৈ যায় যে তাৰ পৰা তেওঁ ওলাব নোৱাৰা হয় মই ফিল কৰোঁ হোটেল কেলিফৰ্ণিয়াৰ সেই প্ৰসংগটো আনিছিল তেখেতে গতিকে আচলতে জুবিন গাৰ্গৰ লগতো ঠিক তেনেকুৱা ধৰণৰ পৰিস্থিতি এটাই হ'ল কাৰণ আজিৰ দিনটোত চাওক অসমৰ এনেকুৱা কোনো মানুহ নাই যি সেই মানুহজনৰ সত্তাটোক ধাৰণ কৰা নাই এটা কথা দিগন্ত শৰ্মা দাদায়ো কৈছিলে যে জুবিন গাৰ্গক মানে সকলোৱে ইমান বেছি ভাল পায় সকলোৱে ভাল পায় একেটা কথা ৰাবু দাই ক'লে ডনি দাই কৈছে জুবিনক বেয়া পোৱাজনেও আচলতে জুবিনক নিজৰ লগতে ৰাখিছিল মানে এনেকুৱা ধৰণৰ যে কোনেও বেয়া পাব নোৱাৰে নিজৰ মানুহ বুলি ভাবে গতিকে সেই পৰিস্থিতিটো আৰু কিন্তু আপুনি যেতিয়া খবৰটো প্ৰথম পাইছে আমাৰ কাৰণে আচলতে সেই 19 ছেপ্টেম্বৰৰ দিনটো কিটা ভয়ংকৰ দিন মানে ভাবিব নোৱাৰা এটা কথা হৈ আহিছিল আমি চাগে তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰাৰ মোৰ এনেকুৱা লাগে যে প্ৰাৰ্থনা কৰিবলৈও আমি সময় অকণমান নাপালোঁ কাৰণ হাৰ্ডলি আধা ঘণ্টা মানে 10-15 মিনিটমানৰ গেপত নেক্সট খবৰটো আহিছিলে যেতিয়া আমি পাওঁ গতিকে আপুনিও তেনেকেই খবৰটো পাইছিল চাগে মই দুপৰীয়া সময়ত কিবা কাৰণত মোবাইলটো চাওঁতে সেই নিউজটো পালোঁ মানে কোনোবা নিউজ চেনেলেই দিছিলে তাতে তো মই বোলো এইটো কি কথা কয় মানে বিশ্বাস নহয় ভাবাই নাই তাৰমানে এনেকুৱা যে হ'ব তাত কৈছে তেনেকৈ ছিংগাপুৰত এনেকৈ পানীত ডুবিলে তেখেতৰ মৃত্যু হৈছে হেন তো মই মানে কনফিউজ হৈ গ'লোঁ ছিংগাপুৰত মানে এই কি প্ৰগ্ৰেম এইটো চামকানুৰ যিটো পাতে নৰ্থ ইষ্ট ফেষ্টিভেল তো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে গৈছিলে তাৰপিছত মই তেতিয়া লগে লগে দিগন্তক ফোন কৰিলোঁ কাৰণ ফেষ্টিভেলত সিহঁত যায়
আগৰ দুবাৰ যোৱা মই জানো, এবাৰ বেংককতো গৈছে নেকি। তো মই বোলো তাক ফোন কৰি সি কথাটো ভালকৈ গম পাব। তাৰ ফোনটো নাপালোঁ মানে সিও খবৰটো পাই কিনে সিও পাগল তাপ হৈ আছেতো অংকটো। তাৰপিছত আৰু ইটোক ফোন কৰিলোঁ, মাইনাক ফোন কৰিলোঁ। মাইনা ক'লে ৰ'ব ময়ো তেনেকৈ গম পাইছোঁ, আচল কথাটো বা কি ময়ো গম পোৱা নাই। যাক কণ্টেক্টত আছিলে চবকে ফোন কৰিলোঁ আৰু। তো সিও ভালকৈ ডিচিশ্যন ক'ব নোৱাৰিলে। তো উপায় নাই, ৰাস্তাত গৈ কিনে 3টামান বজাত গম পালোঁ যে হয় কথাটো সঁচাই। তাত মাইনাকো ফোন কৰিলোঁ, কাৰোবাক যোন কণ্টেক্টত আছে গোটেইকেইটাৰ পৰা কনফাৰ্মেশ্যনটো পালোঁ। কিন্তু তথাপিও যেন কিবা যেনেকৈ কিবা এটা মিছা কথাহে ওলাইছে তেনেকুৱা যেন ভাবিয়ে আছিলোঁ বহুত দিনলৈকে। যেতিয়ালৈকে আকৌ আহিব। মানে কি হয় আজিকালি বিশেষকৈ নিউজ চেনেলৰ সেই হেৰিবিলাকত মোবাইলত সেইবিলাকত অকণমান বিশ্বাস কৰিব টান লাগে। মানে ইনিচিয়েলি কোনোবাই কৈ আছে হস্পিটেলাইজ হৈছে, কোনোবাই কৈ আছে অলৰেডি বৰ্ড ডেট বুলি ডিক্লেয়াৰ কৰিছে। তো চব কনফিউজিং হৈ আছিলে অংকবিলাক। তো আবেলি সময়লৈকে কনফাৰ্ম হ'লোঁ আৰু। কি ক'বা এইটো আৰু। তাকে আমি সকলোৱে মানে সেই কথাটোৰ পৰা আচলতে আজিৰ তাৰিখলৈকে ওলাবই পৰা নাই। এনেকুৱা এটা কথা হৈছে এতিয়া 2 মাহেই হ'বৰ হ'ল নহয় জানো। আৰু ক'বলৈ মানে ভাবিবলৈ অদ্ভুত লগা এটা কথা, ইমান অসময়তে ইমান অস্বাভাৱিকভাৱে এই মানুহজন গুচি গ'ল। আৰু সঁচাকৈ আপুনি তেখেতৰ সৈতে আচলতে সেই আপোনাৰ জীৱনৰ এটা যিটো ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আপুনি প্ৰথম এই ক্ষেত্ৰখনত এই কামটো কৰা প্ৰথম ব্যক্তি, আপোনাৰ সেই কামটো জুবিন গাৰ্গৰ লগত জড়িত। চাওক সেই মানুহজনে মানে যাৰ জীৱনতে তেখেতৰ অকণমান হ'লেও উপস্থিতি আছে, কাহানিও সেই মানুহজনে তেওঁক আৰু পাহৰিব নোৱাৰে। আৰু লগ নোপোৱা মানুহেও জুবিন গাৰ্গৰ মাতটো শুনিলেই একেবাৰে ওচৰৰ বুলি ভাবে। আপোনালোকেতো ইমান ওচৰৰ পৰা পালে। গতিকে আৰু মোৰ ঘৰখন তাৰমানে কি হৈছিলে, মোৰ ঘৰখন মানে মিউজিচিয়ানৰ কণ্টেক্ট পইণ্ট যেন হৈছিলে। মানে উৎপলও আহে মোৰ তাত, মই নাথাকিলেও মাৰ লগত কথা পাতে। গধূলিও আহিছিলে, তাহাঁত ৰাতি যেতিয়া সি কাম কৰি থাকোঁতে আহিছিলে। তো সেই কথাখিনি মোৰ এতিয়াও চকুৰ সন্মুখতে আছে। কি কথা পাতিছিলোঁ, ভৰিখন এনেকৈ উঠাই লৈ কিনে বেঞ্চত বহি ল'ব, বহি লৈ লেকচাৰ। আৰু তাৰ কথাবিলাক এইখিনি সময়ত মানে কোনো লাগ বান নোহোৱাকৈ কথা কয় নে, কিবা এটা কৈ থাকিব, পুটুককৈ বেলেগ এটা কথা কৈ দিব। সেইটোও ভাল লাগে তাৰ। মানে কিবা এটা বেলেগ আছে তাৰ কোৱালিটি। সেইটো আৰু মানে ক'লোঁ নাই তোমাৰ কিবা এটা কথা ক'লেই ভাল লাগে, যি কথাই নকওক ভাল লাগে। মানে এনজয় কৰোঁ আমি আৰু অন্য কথা একো নাই। তো সেইখিনি কথা এতিয়াও হেৰি হৈ আছে আৰু উপায়টো নাই। আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি এইখিনি সময় দিলে আৰু লগ পাই সঁচাই খুব ভাল লাগিলে। যে আজি যিটো আমাৰ কাৰণে খুবেই স্বাভাৱিক, সেই প্ৰক্ৰিয়াটোৰ আৰম্ভণি আপুনি কৰিছিল। কম্পিউটাৰ প্ৰগ্ৰামিঙৰ যিখিনি আৰম্ভণি, আজি সেইকাৰণে সেই বাটেৰে সকলো বাট বুলিছে। গতিকে আৰম্ভণিৰ মানুহজনক অন্তৰে শ্ৰদ্ধা জনাইছোঁ আৰু ভাল লাগিল কথা পাতি। আৰম্ভণি মানে কি, ইন দ্য চেন্স ইটছ এ প্ৰচেছ, টেকনিকেল আপগ্ৰেডেশ্যন প্ৰচেছ হয়। বাট মই প্ৰথম কৰিব পাৰিছিলোঁ, সেইটো মোৰ ভাল লাগিছে। তাকো জুবিনৰ লগত কৰিব পাৰিছিলোঁ, সেইটোৱে ভাল লাগিছে। বাট এতিয়া মই নকৰাহেঁতেনতো এইবিলাক ডেভেলপমেণ্ট হ'লেইহেঁতেনে। তো আল্টিমেটলি ডিজিটেলাইজ হৈ যেতিয়া, আৰু ডিজিটেলাইজ হোৱাৰ পিছত চব অংকবিলাকে গণ্ডগোল হৈ গ'ল, চব অংকই গণ্ডগোল। এতিয়া মিউজিকটো তাৰমানে এনেকুৱা হৈছে, মই ক'লোঁ নহয়। আৰু এই কি বুলি কয়, আগৰ তোমাৰ সেইবিলাক চাবাচোন, যিমানখিনি মিউজিচিয়ান আছিলে মুম্বাইত, মই জানাত কেইজনমানক জানো। টনি বেজ বুলি বেজ গিটাৰিষ্ট এজন আছিলে, যিজনে তাৰমানে আৰ ডি বৰ্মনৰ আৰম্ভণিৰ পৰা একদম তেখেতৰ হেৰিলৈকে আছিলে। তো আৰ ডি বৰ্মন চবৰে তাৰমানে আল্টিমেটলি পপুলাৰিটি, তুমি যিটো কথা ক'লা অলপ আগতে, জনপ্ৰিয়তাটোৰ কাৰণে কিবা এটা মোৰ তেনেকুৱা লাগে। এতিয়া কিবা কথা নাজানো আৰু। ৰাজেশ খান্নাও লাষ্ট মমেণ্টত তোমাৰ এনেকুৱা অংকবিলাক কিবা এটা আছে নেকি, মানে জনপ্ৰিয়তাৰ লগত কিবা এটা অভিশাপ আছে যেন পাইছোঁ। তাকে যি নহওক, মানুহজনে ন্যায় পাওক। মানুহজনৰ সেইটো বেছি ইম্পৰ্টেণ্ট। মানে কি, কালপিট শুড বি পানিছ, সেইটো যোনেই নহওক মানে ওলাব লাগে কথাটো। কিয় মানে, আৰু গল্ডিৰ নিচিনা মানুহ এটা, মানে কি বুলি কয়, যি মানুহে এনেকুৱা মানুহ আছিলে, যি কয় তাক যদি তুমি কোৱা গল্ডি ইফালে গৈ থাকা, এটা নালা যদি আছে,
তোমাক নালাত পেলাব যদি বিচাৰা সেই গৈ থকা বুলি সেই কিন্তু গৈ থাকিব তুমি যে নালাটোত পুৰৰ কাৰণে পঠাইছা সি তেনেকুৱা মানে তাৰ মনটো তেনেকুৱা মই একজেক্টলি এটা এক্সাম্পলে দিছোঁ তো চবকে বিশ্বাস কৰিছিলে তো সি তো চবকে মৰম কৰিছিল বহুত মৰম কৰিছিলে চবৰে যত্ন লৈছিল কাৰোবাক যদি গালিও পাৰি দিছে পটুমকৈ কিবা কাৰণত তো পিছ মুহূৰ্ততে আকৌ তাকে মাতি পৰিছে এনেকুৱাও আছে তাৰ কথাবোৰ কেতিয়াও ধৰি নাথাকিছে আৰু সকলোৱে এটা কথা যে কাৰো বিষয়ত মানুহজনে বেয়াকৈ কেতিয়াও নকৰিছিল সেইটো বহুত ডাঙৰ কথা আৰু কি ক'ম আমি যি হেৰুৱালোঁ সেইটোতো কেতিয়াও আৰু সেই ঘাটি পূৰণ নহয় সেইটোতো হয় সেই সেইটো ভইচটো তোমাৰ মই ভাবোঁ যেনেকৈ কিশোৰ কুমাৰ দুবাৰ কেতিয়াও হ'ব নোৱাৰে কুমাৰ মানে কিশোৰ কুমাৰে জুবিন গাৰ্গে মানে এই জুনিয়ৰ বোলা শব্দটো উঠাই দিব লাগে মই পক্ষপাতিত নহয় এতিয়া মই যিমান দেখিছোঁ চেনেলবিলাকত এই বস্তুটো বেছিকৈ চলি আছে মানে জুবিনৰ এতিয়াও জুনিয়ৰ শব্দটো অহা নাই কিন্তু জুবিনৰ নিচিনা ভইচৰ মানুহক গান গোৱাইছে তো এই কনচেপ্টটো আঁতৰাব লাগে জুবিনৰ গানটো গোৱাটো জুবিনেই আৰু জুবিনৰ গান গাই কিশোৰ কুমাৰ আৰু তাৰ গান গাইটো সেইটো হ'ব নালাগে আচলতে হয় সকলোৱে নিজৰ যিটো একক সকলোৰে মাজত মৌলিকতা থাকে সেই মৌলিকত্বটোৰে সকলো আগবাঢ়ি যাওক নহয় জানো আৰু মোৰ মতে কি কিশোৰ কুমাৰৰ কোনোবা এজনৰ কিশোৰ কুমাৰক যদি কোনোবা জুনিয়ৰ কিশোৰ কুমাৰ বুলি ছিংগাৰ এজনে গায় তেওঁ কেতিয়াও কিশোৰ কুমাৰৰ লেভেলত যাব নোৱাৰে জুবিন গাৰ্গৰ লেভেলত কোনো যাব নোৱাৰে তো এই কনচেপ্টটো আনিব লাগে আচলতে মোৰ মতে তেওঁ এটা বেলেগ তেওঁৰ স্বকীয় নামত গাওক অ'কে ভইচটো মিলে এইটো বেলেগ কথা হয়নে কাৰণ ভইচটোৱে অকল কথা নহয় এতিয়া মই তাকেই কৈছোঁ না মানে মই তোমাক কওঁ চাবা তোমাৰ 1970s কৰা কিশোৰ কুমাৰৰ গান এটা শুনিলে এতিয়াই কিয় গাৰ নোম শিয়ৰি উঠে তাৰপাছত কিমান গান ওলালে এতিয়া গানটো শুনিলে তোমাৰ উঠে জানো উঠে কেতিয়াও নহয় এইবিলাক ফিল তো চব তাতে তাৰমানে তোমাৰ মিউজিচিয়ানৰ পৰা আৰম্ভ কৰি ৰেকৰ্ডিষ্টৰ পৰা আৰম্ভ কৰি চবৰে ইনভলভমেণ্টটো এনেকুৱা তাতে মানে টোটেল এফেক্ট এটা দিয়ে ভগৱানে তাত কিবা এটা আশীৰ্বাদো দিছে যেন পাওঁ নহ'লে ইমৰ্টেল কেতিয়াও হ'ব নোৱাৰে এনেকৈ গানবিলাক মই ভাবোঁ মই ফিল কৰোঁ তো এতিয়া সেই আৰু মানে মিউজিকটো এটা বেলেগ লেভেলৰ বস্তু এইটো যিটো জুবিনক ভগৱান প্ৰদত্ত বুলিয়ে কওঁ আৰু সি এটা বেলেগ লেভেলৰ মিউজিচিয়ান আছিলে বেলেগ লেভেলৰ ছিংগাৰ আছিলে এইটো তাৰ বিষয়ে আৰু তাক লৈ বেলেগৰ লগত কম্পেয়াৰ কৰি কথা পাতি লাভ নাই হয় বহুত ধন্যবাদ দাদা আজি আহিলে ইমানখিনি সময় দিলে অশেষ ধন্যবাদ মোৰ মনৰ কথাখিনি কৈ দিলোঁ কিবা যদি কৈছোঁ গণ্ডগোলো হৈ ভয় বেয়া কথা কাকো কোৱা নাই একচুৱেলি কিন্তু মোৰ মনৰ কথা এইখিনি আচলতে হয় আৰু প্ৰথম কামটো কৰিছোঁ এতিয়া তোমালোকে তেনেকৈ ৰিকগনিশ্যন দিছে ভালো লাগিছে নাই মই আচলতে আপোনাৰ বিষয়ে গম পোৱাৰ ডনি হাজৰিকা দাদা মই যতীন শৰ্মা দাদাৰ লগতো কথা পাতিছোঁ তেখেত আমাৰ দেৰগাঁৱৰে গতিকে মানে সেইটো বুলি নহয় যে তেখেতেও আপোনাৰ বিষয়ে মোক যিখিনি কথা ক'লে ইমান ভাল লাগিলে আপোনালোকৰ মাজৰ যিটো বন্ধুত্ব আপোনালোকৰ মাজৰ যিটো বণ্ডিং যিটো সঁচাকৈ সেইটো মানে ইমান ভাল লগা আৰু সেইকাৰণে আচলতে মই এই কথাখিনি আপোনাৰ লগত এনেকৈ পাতিবলৈ যত্ন কৰিলোঁ মই আশা কৰিম আপোনালোকৰ দৰে মানুহখিনিক সকলোৱে চিনি পোৱা উচিত আৰু চিনি পোৱা মানে কি এনেকুৱা নহয় যে কাৰোবাক বাধ্য কৰিম চিনি পাবলৈ কিন্তু মানুহে ফেক্টটো গম পাব লাগে প্ৰকৃত তথ্যটো মানুহৰ হাতত থাকিব লাগে যে অসমত কম্পিউটাৰ প্ৰগ্ৰামিং কৰা প্ৰথম মানুহজন এইজন এই কথাটোৱে আৰু আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আজি এই কথাটো এনেকৈ আপোনাৰ লগত আলোচনা কৰি বা এনেকৈ ক'বলৈ পাই মোৰ নিজৰে খুব ভাল লাগিছে থেংক ইউ ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ ওলাইছোঁ দাদাৰ সৈতে কথা পাতি যথেষ্টখিনি কথা উপলব্ধি কৰিবলৈ যত্ন কৰিছোঁ ভাল লাগিল কথা পাতি খুব ভাল লাগিল আৰু কৈছোঁৱেই সেই সময়খিনি আছিল বন্ধুত্বৰ সময় আৰু সেই বন্ধুত্বৰ নামত উজ্জীৱিত মানুহবোৰ লগ পালে আচলতে খুব ভাল লাগে কাৰণ মানুহবোৰ আজিকালি ইমান এতিয়া আমাৰ সময়বিলাকে চাওক কোনোবাখিনিৰ মানুহ ইমান নিসংগ হৈ পৰিছে ইমান অকলশৰীয়া হৈ পৰিছে ক'ৰবাত আমি ওৱান মেন শ্ব' কৰিবলৈ গৈ আমি সেই টিম ৱৰ্কৰ কথাবিলাক কোনোবাখিনিত নোহোৱা হৈ গৈছে দাদা অটো টিউনৰ কথা কৈছে ভকেলৰ ক্ষেত্ৰত যিটো কথা আহি পৰিছে এই কথাবোৰ ভাবি চাবলগীয়া হয় কিছুমান যিবোৰ গীত আমি চিৰসেউজ গীত বুলি কওঁ এই চিৰসেউজ গীত বুলি ক'লে কিন্তু
সেই পুৰণি গীতবিলাকেই যেন মনলৈ আহে, গুণগুণাই থাকিবলৈ মন যায়। এনেকুৱা কিয় হয়? এই কথাবোৰ ভাবি চাব লাগে। আৰু আমাৰ যিটো কথা জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই কথাটো হ'বই লাগিব, যিকোনো প্ৰকাৰে হ'বই লাগিব। এই কথাটো প্ৰত্যক্ষ পৰোক্ষভাৱে যিয়ে জড়িত নাথাকক কিয় শাস্তি পাবই লাগিব। আৰু কি ক'ম, আমাৰ এনেকুৱা এটা সম্পদ আমি হেৰুৱাইছোঁ। এই সময়খিনি গোটেই পৰিৱেশটোৱে, গোটেই আমি মানুহবিলাকে আচলতে কোনোবাখিনি টচনচ হৈ গৈছোঁ। তাৰপিছতো যিবিলাক কাম আমি কৰিবলগীয়া থাকে কৰিবই লাগিব, আগবাঢ়ি যাবই লাগিব। আপোনালোক আটাইকে কৈছোঁ, জুবিন গাৰ্গ এই যে মানুহজন, এই মানুহজনক তেখেতৰ কাম, তেখেতৰ প্ৰত্যেকটো কামেই যদি চায়, সেয়া যদি সমাজৰ কাৰণে কৰা কাম হওক, প্ৰকৃতিৰ কাৰণে কৰা কাম হওক, সকলো কামেৰেই মানুহজন অনন্য। গীতৰ কথা নকলোৱেই, সেই ঈশ্বৰ প্ৰদত্ত কণ্ঠৰ কথা ক'বলৈ মই কোন, ঢুকিয়ে পাবগৈ নোৱাৰোঁ। গতিকে কাম কৰিবই লাগিব। কামত মানুহ যি থাকে সদায় কাৰণে, গতিকে কামত নিজকে উৎসৰ্গিত কৰক, আগবাঢ়ি যাওক আৰু আটাইলৈ বহুত মৰম থাকিল। কুশলে থাকক। ধন্যবাদ। থেংক ইউ।